এনেকুৱাকৈ বহাই দিছোঁ প্ৰথম তাৰ ওপৰত ঢাকনিৰ ওপৰত ঢাকনি ঢাকনিৰ ওপৰত ঢাকনি যিমানকেইটা দিয়ে দিব পাৰে, সোনকালে হ'ব। গেছ লাইনৰ ৰেহাই হ'ব, লাইনৰ কুকাৰতো দিব পাৰে। এয়া আপোনালোকৰ নিজৰ কথা। জুইত বহাই মই খৰাহিত বহাই দিছোঁ, ফুটা থকা খৰাহিত। হাতেৰে নালাৰিব, ভাপত হাত পুৰা যাব পাৰে। প্লেটখনত অলপ তেল লগাই ল'ব। তেল লগাই ল'লে লাগি নধৰে। এনেকুৱাকৈ অলপ বাচন বৰ্তন বেছি লেতেৰা হয় আৰু সেইটো ভাবিব নালাগে। বনোৱা প্ৰচেছটো এনেকুৱা ধৰণৰ। ইয়াত আপুনি যেনেকুৱাই যিমান ডাঙৰ দিব পাৰে তেনেকুৱা ধৰণৰ দিব পাৰিব। মই এনেকুৱাকৈ দিছোঁ। মই ঢাকনিত দিছোঁ, প্লাষ্টিকৰ টেমাৰ ঢাকনিত। আপোনালোকে ষ্টিলৰ প্লেটতো দিব পাৰে। ষ্টিলৰ হ'লে বেছি ভাল হয়। মই দুটাত বহাই দিছোঁ সোনকালে হোৱাৰ কাৰণে। এইটো অলপ বেয়া হৈছে কাৰণ হেলনীয়া হৈ গ'ল খৰাহিটো, সেয়ে বস্তুটো একেঠিতে লাগি গৈছে। এনেকুৱা ধৰণৰ অলপমানকৈ দি তাৰপিছত এনেকুৱাকৈ দি দিব। এনেকুৱাকৈ দি দিব। দিলে চাৰিও চাইডে যেতিয়া লাগি যাব তেতিয়া আপুনি বহাই দিব। থেকেৰাই দিব, নালাগিলে চামুচেদি ভালদৰে লগাই দিব। এনেকুৱা ধৰণতে পাতলকৈ দিব। যিমানে পাতল হয় সিমানে সোনকালে শুকাব আৰু খোলাত সহজ হ'ব। দেখিছেনে? এনেকুৱা ধৰণৰ মই কিমানকেইখন ঢাকনি লৈছোঁ দেখিছে? এনেকুৱা ধৰণত বনাই চাব ঘৰতে। দোকানতকৈ বহুত হেল্ডি হয়, চাউলৰ হয়। ইয়াত কোনো ধৰণৰ মছলা নাথাকে।